মেঘ ৰাশিৰ জাতক জাতিকাসকল 10 জুনৰ পৰা 15 জুনলৈ এই 6 দিন আপোনাৰ জীৱনত কিছুমান আচৰিত পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে। যি কাম বহুদিন ধৰি স্থগিত হৈ আছিল সেয়া হঠাতে গতি লাভ কৰা যোগ দেখা গৈছে। ভাগ্যৰ চকা এতিয়া আপোনাৰ পক্ষত ঘূৰিবলৈ আৰম্ভ কৰিছে। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ সুখবৰ লাভ কৰিব পাৰে, যিয়ে আপোনাৰ মনত নতুন আশা আৰু আত্মবিশ্বাস সঞ্চাৰ কৰিব। ধন, কৰ্মজীৱন, প্ৰেম অথবা পাৰিবাৰিক ক্ষেত্ৰত যিকোনো এটা দিশত ভাগ্যৰ বিশেষ সহায় পোৱাৰ সম্ভাৱনা আছে। কিন্তু সাৱধান, এই 6 দিনত এটা বিশেষ সংকেত বা সুযোগ আপোনাৰ ওচৰলৈ আহিব পাৰে। যদি আপুনি সেই সুযোগ চিনাক্ত কৰিব পাৰে, তেন্তে জীৱনৰ এটা ডাঙৰ পৰিৱৰ্তনৰ সূচনা হ'ব পাৰে। তেন্তে শেষলৈকে ভিডিঅ'টো চাওক, কাৰণ আজি মই ক'ম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত, আৰু টকা পইচা, প্ৰেম আৰু চাকৰিৰ ক্ষেত্ৰত কি বিশেষ সুখবৰ অপেক্ষা কৰি আছে। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ 10 পৰা 15 জুন 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জুনৰ পৰা 15 জুনলৈ এই সময়ছোৱা আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি যি ধন লাভৰ অপেক্ষাত আছিল তাৰ কিছু অংশ লাভ কৰাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ দেখা যায়। কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমত্তাৰ কাম হ'ব। খৰধৰকৈ লোৱা সিদ্ধান্তই লাভৰ সলনি ক্ষতি আনিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকে বোনাছ, ইনচেণ্টিভ বা বিশেষ আৰ্থিক সুবিধাৰ সুখবৰ পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিলে ভৱিষ্যতে আৰ্থিক উন্নতিৰ পথ অধিক মজবুত হ'ব। সম্পত্তিৰ ক্ষেত্ৰত কোনো পুৰণি সমস্যা বা নথিপত্ৰ সম্পৰ্কীয় জটিলতা সমাধানৰ দিশে আগবাঢ়িব পাৰে। ঘৰ, মাটি বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কথা চিন্তা কৰি থাকিলে এই সময়ত ভাল পৰামৰ্শ লৈ আগবঢ়া উচিত। পৰিয়ালৰ সহযোগিতাই ইয়াত বিশেষ ভূমিকা পালন কৰিব। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ইনকাম বৃদ্ধি পালেও খৰচো সমান্তৰালভাৱে বৃদ্ধি পাব পাৰে। সেয়ে বাজেট অনুসৰি চলিলে সঞ্চয় বৃদ্ধি কৰিব পাৰিব। 15 জুনৰ ওচৰা-ওচৰি কোনো ভাল খবৰ বা আৰ্থিক লাভৰ ইংগিত দেখা যায়। বিশেষকৈ যিসকলে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে এই সময়ছোৱা পৰিশ্ৰমৰ লাভ কৰাৰ সময় হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে মেঘ ৰাশিৰ বাবে 10 পৰা 15 জুন 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনাৰে ভৰা সময়। ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সিদ্ধান্তই আপোনাক অধিক লাভৰ দিশে আগুৱাই নিব। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জুনৰ পৰা 15 জুনলৈ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ হ'ব পাৰে। হৃদয়ৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে এই সময় যথেষ্ট অনুকূল দেখা গৈছে। বহুদিন ধৰি মনত লুকাই ৰখা কথা ক'ব বিচাৰিলে ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্বৰ সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ যোগ দেখা যায়। কোনো বিশেষ ব্যক্তিৰ সৈতে হোৱা কথোপকথনে মনত আনন্দ আৰু উৎসাহ বঢ়াব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময়ত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আগতে হোৱা ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে দূৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সঁচা অনুভূতি আৰু আন্তৰিক ব্যৱহাৰে সম্পৰ্ক অধিক গভীৰ কৰি তুলিব। দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত সহযোগিতা আৰু মৰম বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে লোৱাৰ সুযোগ আহিব। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব আৰু বহু চিন্তা ভাৱনা দূৰ হ'ব পাৰে। অৱশ্যে 12 বা 13 জুনৰ আশে-পাশে সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ত খং বা অভিমানৰ বশৱৰ্তী হৈ টান কথা কোৱাৰ পৰা বিৰত থাকক। শান্তভাৱে আলোচনা কৰিলে সকলো সমস্যা সহজে সমাধান হ'ব। যিসকল বিবাহৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ভাল খবৰ বা নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতাই এই ক্ষেত্ৰত ইতিবাচক ফল দিব পাৰে। এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হ'ব আন্তৰিকতা আৰু বিশ্বাস। যিমানেই সঁচা মন আৰু মৰমেৰে সম্পৰ্ক আগুৱাই নিব, সিমানেই সুখ আৰু শান্তি লাভ কৰিব। মুঠতে ক'বলৈ গ'লে 10 পৰা 15 জুন 2026 মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আশা, মৰম আৰু নতুন সুখৰ সম্ভাৱনাৰে ভৰা এক নতুন সুন্দৰ সময় হ'ব পাৰে।
এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জুনৰ পৰা 15 জুনলৈ কৰ্মক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সময় আৰম্ভ হ'ব পাৰে। বহুদিন ধৰি যি পৰিশ্ৰম আৰু চেষ্টা কৰি আহিছে তাৰ ফল লাহে লাহে দৃশ্যমান হ'বলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কঠিন কামক সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সময় যথেষ্ট আশাব্যঞ্জক। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে পদোন্নতি বা বেতন বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকে ইতিবাচক সংকেত লাভ কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত কোনো সাক্ষাৎকাৰ, ফোন কল বা সুখবৰ অহাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ 13 জুনৰ পৰা 15 জুনৰ ভিতৰত কৰ্মস্থানত সম্পৰ্কীয় কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক চুক্তিৰ যোগো দেখা যায়। আগতে স্থগিত হৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা থাকিলে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবঢ়া ভাল হ'ব। অৱশ্যে সকলো কথা সকলোকে কোৱাৰ অভ্যাস এৰাই চলিব। কৰ্মক্ষেত্ৰত কিছুমান লোকে আপোনাৰ সফলতা সহজে গ্ৰহণ নকৰিবও পাৰে। সেয়ে নিজৰ পৰিকল্পনা আৰু লক্ষ্য গোপনে আগুৱাই নিয়াটো বুদ্ধিমত্তাৰ কাম হ'ব। এই সময়ত সহকৰ্মী আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। দলীয় কামত অংশগ্ৰহণ কৰিলে অধিক সফলতা লাভ কৰিব। যোগাযোগ দক্ষতাই আপোনাৰ বাবে বহু দুৱাৰ মুকলি কৰিব পাৰে। বিশেষকৈ 14 আৰু 15 জুন আপোনাৰ বাবে শুভ দিন হিচাপে গণ্য হ'ব পাৰে। এই দিন দুটাত কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভৱিষ্যতে লাভজনক হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে 10 পৰা 15 জুন 2026 মেঘ ৰাশিৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সফলতাৰ শক্তিশালী ইংগিত বহন কৰিছে। ধৈৰ্য আৰু পৰিশ্ৰম অব্যাহত ৰাখিলে আগন্তুক সময়ত ডাঙৰ সফলতা লাভ কৰিব পাৰিব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 10 জুনৰ পৰা 15 জুনলৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। এই সময়ত আপোনাৰ শক্তি আৰু উৎসাহ ভাল থাকিব যদিও অতিমাত্ৰা ব্যস্ততা বা মানসিক চাপৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। অনিয়মিত আহাৰ, কম টোপনি বা অত্যধিক কামৰ প্ৰেছাৰৰ ফলত শৰীৰত দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেয়ে সময়মতে আহাৰ গ্ৰহণ আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো অতি প্ৰয়োজন। এই সময়ত মূৰৰ বিষ, গেছ, অম্ল বা সৰু সুৰা শাৰীৰিক অসুবিধাই আমনি কৰিব পাৰে। যদিও ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ শক্তিশালী যোগ দেখা নাযায় তথাপিও সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। প্ৰাতঃভ্ৰমণ, যোগ ব্যায়াম বা ধ্যান ধাৰণাই আপোনাৰ মন আৰু শৰীৰ দুয়োটাকে সুস্থ কৰি ৰাখিবলৈ সহায় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই সময় যথেষ্ট ফলপ্ৰসূ হ'ব পাৰে। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয়সমূহক সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়ত পৰিশ্ৰমৰ গতি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। 12 জুনৰ পৰা 14 জুনৰ ভিতৰত অধ্যয়নৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি দেখা যাব পাৰে। শিক্ষক বা অভিভাৱকৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰি উপকৃত হ'ব। নতুন কিবা শিকিবলৈ বা নতুন দক্ষতা আহৰণ কৰিবলৈ এই সময় যথেষ্ট শুভ। শিক্ষক যিসকলে গৱেষণা, প্ৰযুক্তি, কম্পিউটাৰ বা সৃষ্টিশীল বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে নতুন চিন্তা আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে 10 পৰা 15 জুন 2026 মেঘ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাৰে ভৰা সময়। নিজৰ যত্ন লওক, ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু শিক্ষাৰ ক্ষেত্ৰত নিয়মিত পৰিশ্ৰম অব্যাহত ৰাখক। সফলতা আপোনাৰ ওচৰলৈ আহিব। এতিয়া লৈ আহিছোঁ এই 6 দিনত আপোনাৰ বাবে কোনটো দিন আটাইতকৈ শুভ হ'ব। 10 পৰা 15 জুনৰ ভিতৰত 14 জুন আৰু 15 জুন আপোনাৰ বাবে আটাইতকৈ শুভ দিন হিচাপে গণ্য হ'ব পাৰে। এই দিন দুটাত ভাগ্যৰ বিশেষ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ব পাৰে অথবা কোনো সুখবৰ লাভ কৰিব পাৰে। নতুন সিদ্ধান্ত, আবেদন, সাক্ষাৎকাৰ বা ব্যৱসায়িক আলোচনা এই দিনত কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা অধিক।
কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? এই সময়ত কিছুমান সৰু সৰু ঘটনা আপোনাৰ বাবে শুভ সংকেত হ'ব পাৰে। হঠাতে বহুদিনৰ পুৰণি কোনো বন্ধু বা আত্মীয় ফোন বা মেছেজ অহা, বাৰে বাৰে যদি একেটা সংখ্যা দেখা পাই থাকে, যেনে 111, 222 বা 777 চকুত পৰে, কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে শুভ সংবাদ শুনা, ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত গৰু, মন্দিৰৰ ঘণ্টাধ্বনি বা পূজাৰ সামগ্ৰী দেখা পায়, বহুদিন ধৰি ৰৈ থকা কোনো কাম অকস্মাত আগবাঢ়ি যোৱা, এই ধৰণৰ ঘটনাবোৰে নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। এতিয়া আহিছোঁ ধন, প্ৰেম আৰু চাকৰিৰ ক্ষেত্ৰত কি বিশেষ সুখবৰ অপেক্ষা কৰি আছে। টকা পইচাৰ ক্ষেত্ৰত ৰৈ থকা ধন লাভ, অতিৰিক্ত ইনকামৰ সুযোগ বা ব্যৱসায়িক লাভৰ সম্ভাৱনা দেখা যায়। কিছুমান লোকে আৰ্থিকভাৱে উপকৃত কৰা নতুন সুযোগ লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি অন্ত পৰি সম্পৰ্ক মজবুত হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত বিশেষ কোনো ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মৰম আৰু বুজাবুজি বৃদ্ধি পাব। চাকৰি আৰু কৰ্মজীৱনত সাক্ষাৎকাৰ, পদোন্নতি, নতুন দায়িত্ব অথবা ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰা যোগ দেখা গৈছে। চাকৰি বিচাৰি থকা লোকসকলে সুখবৰ লাভ কৰিব পাৰে। সামগ্ৰিক বাৰ্তা 10 পৰা 15 জুন 2026 মেঘ ৰাশিৰ বাবে আশাবাদ, নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সময়। নিজৰ ওপৰত বিশ্বাস ৰাখক, সুযোগ চিনাক্ত কৰক আৰু সাহসেৰে আগবাঢ়ি যাওক। ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী দেখা গৈছে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ 10 পৰা 15 জুন 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই বিশ্লেষণৰ পৰা আপুনি নিজৰ আগন্তুক দিনসমূহৰ বিষয়ে এক বিশেষ ধাৰণা লাভ কৰিলে। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা আহে নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে। সেয়ে ইতিবাচক মনোভাৱ ৰাখক, নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ থাকক আৰু আগবাঢ়ি যাওক। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু এই সপ্তাহ কোনটো অংশ আপোনাৰ আটাইতকৈ ভাল লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু সমৃদ্ধি আপোনাৰ জীৱনত বাঢ়ি যাওক। জয় মা লক্ষ্মী। ধন্যবাদ।